Hello everyone, I welcome to my YouTube channel Study Bhaskar. মই আজি আপোনালোকৰ ওচৰত কেইটামান গুৰুত্বপূৰ্ণ কথা যোনটো টেট কাম ৰিক্ৰুটমেণ্ট আৰু লগতে BTR টেট কাম ৰিক্ৰুটমেণ্টৰ কথা মই ক'ব বিচাৰোঁ কিয় যে ৰিজাল্ট দিলে প্লাছ আপুনি ৰিজাল্ট কেনেকৈ চেক কৰিব পাৰিব আৰু লগতে ইয়াৰ এপইণ্টমেণ্ট কেতিয়া দিব আৰু প্লাছ সেইটোৰ প্ৰভাৱ আমাৰ যোনটো অসমত টেট কাম ৰিক্ৰুটমেণ্ট চলি আছে তাত কি পৰিব সেই সকলো কথা মই আপোনাক জনাম ভিডিঅ' লাষ্টলৈকে চাব আৰু আপোনালোকে গম পাব যে কি হিচাপে আপোনালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিব চ' It is hereby informed to all the concerned that the reference of TET-CAM recruitment examination marks 2024 held in 24/11/2024 and based on the earlier HS TET non and subject-wise UGT and subject-wise PGT has been hereby published 17/6/2024 at 3 p.m. So 3 p.m. ত result দিব আৰু এটো আপোনাৰ কোনটো ওয়েবসাইটত দিব http://education.bodoland.gov.in to check the TET-CAM recruitment TCR marks. Candidates are required to log in using application ID, password and official website of the Director of Education BTR Assam. So কি কৰিব লাগিব আপোনালোকে যোনটো এপ্লিকেশন আইডি আৰু পাসওয়ার্ড তাত লগাই আপোনালোকে নিজৰ চেক কৰিব লাগিব আৰু ইয়াত কি দিয়া আছে the Director of Education BTR shall not be responsible for any typographical or printing errors এটো ক্লেম নকৰিব in case of discrepancy candidate may submit a written complaint along with the relevant supporting document to the Directorate of Education BTR 7 days 7 days এর ভিতৰত আপোনালোকে কোনো তেনেকা গম পাই যদি মিস ইন্টারপ্রিটেশন হৈছে কিবা ডিসক্রিপেন্সি হৈছে হেতু আপোনালোকে জনাব লাগিব আৰু লগতে candidate who have been selected or merit list obtained B.Ed degrees from outside Assam is in offline mode. Their appointment have been put on hold till verification from the concerned university is obtained by Directorate. The time duration of this case maximum 45 days beyond which no claim should be entertained. যাৰ বাহিৰৰ ডিগ্ৰী আছে নিহতৰ কাৰণে 45 days time to ৰখা হৈছে ওকে the next কি আছে the appointment দিয়া হ'ব 18 June 2025 মানে অহাকালি আপোনালোকৰ এপইন্টমেন্ট দিয়া হ'ব সো জনে পাইছে তেওঁলোকক শুভেচ্ছা বহুত ডাঙৰ শুভেচ্ছা তেওঁলোকলৈ এটা বহুত ভাল খবৰ আহিছে এতিয়া কথা হ'ল যে ইয়াৰ প্ৰভাৱ কি পৰিব ইয়াৰ প্ৰভাৱ কেনেকা পৰিব আৰু প্লাস কাট অফ এনালাইসিস কৰিব চাওঁ অলপমান ইহঁতৰ যোনটো টেট কাম হৈছে যোনটো ইয়াত দিয়া আছে যোনটো কাট অফ আছে এটো আপোনালোকৰ গ্ৰেজুৱেট টিচাৰ ওকে গ্ৰেজুৱেট টিচাৰৰ যোনটো সাবজেক্ট ওয়াইজ ইয়াত দিয়া আছে মানে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ এন্থ্ৰোপোলজি চাওক ইয়াত চাওক অলপমান বিটিআৰৰ পেপাৰ এজ কম্পেয়াৰ টু আসাম টেট পেপাৰ অলপ যোনটো আসামৰ যোনটো টিচিআৰৰ পেপাৰ অলপমান ইজি আছিল আৰু প্লাস ইয়াত নেগেটিভ মাৰ্ক নাছিল সো নেগেটিভ মাৰ্ক নথকাৰ বাবে ইয়াত কাট অফটো হাই গৈছে সো আপোনালোকে পেনিক হ'ব নালাগে যাৰ এতিয়া জিটি আসামৰ বাকি আছে জিটি ৰিজাল্ট বাকি তেওঁলোকে পেনিক হোৱা দৰকাৰ নাই কিয়নো নেগেটিভ নাছিল আৰু প্লাস গ্ৰামাৰ ইজি আছিল আৰু তেওঁলোকৰ যোনটো পেপাৰ যোনটো আছিল অলপ ইজি আছিল প্লাস নেগেটিভ নাছিল তাৰ কাৰণে কাট অফটো অলপ হাই গৈছে সো ইমান আপোনালোকে পেনিক হ'ব নালাগে ওকে সো ইয়াত চাওক ইয়াত গৈছে আপোনাৰ এন্থ্ৰোপোলজি 95 গৈছে কাট অফ আৰবিকৰ 91 আসামিজৰ 87 গৈছে পোষ্ট কম আছিল বেংগলীৰ 85 আৰু ইফালে আপোনাৰ বটনীৰ 107 বড়ো 95 আৰু ইফালে আপোনাৰ কেমিষ্ট্ৰি 121 কমাৰ্চৰ 112 ইকোনমিক 104 এডুকেশ্যন 111 ইংলিশ 110 জিওগ্ৰাফি 104 জিওলজি 98 হিষ্ট্ৰী 105 লজিক এণ্ড ফিলসফি 101 ম্যাথমেটিক্স 107 ফিজিক্সৰ 107 পলিটিকেলৰ 118 স্ট্যাটিস্টিক্স 108 জিওলজি 108 সো কাট অফ অলপ হাই গৈছে ইয়াত পিজিটিৰ আৰু ৰিজাল্ট দি এটা ভাল হৈছে বহুতৰ কাৰণে যে ইফালে আৰু এটা চাও জিটিৰো অলপ কাট অফ এনালাইসিস চাওক ইয়াত জিটিৰ কাট অফ এসিস্ট্যান্ট টিচাৰ আৰ্টছৰ বড়োৰ 88 গৈছে বড়ো মিডিয়াম এসিস্ট্যান্ট টিচাৰ সায়েন্স বড়ো মিডিয়াম 99 গৈছে এসিস্ট্যান্ট টিচাৰ হিন্দী বড়ো মিডিয়াম 56 গৈছে আৰু এসিস্ট্যান্ট টিচাৰ বড়ো 90 গৈছে ওকে আসামিজ টিচাৰ আসামিজ 92 গৈছে কাট অফ ইমান বেছি ক'বও নোৱাৰি আৰু পোষ্ট হিচাপত ঠিকে আছে এসিস্ট্যান্ট টিচাৰ সায়েন্স 98 গৈছে এসিস্ট্যান্ট টিচাৰ হিন্দী 56 এসিস্ট্যান্ট টিচাৰ সংস্কৃত 43 এসিস্ট্যান্ট টিচাৰ আৰ্টছ বেংগলী 62 এসিস্ট্যান্ট টিচাৰ হিন্দী ইমান গৈছে কাট অফ চাব পাৰে কাট অফটো এতিয়া কথা হ'ল হেতুৱে আমাৰ যোনটো টিচিআৰ ৰিক্ৰুটমেন্ট চলি আছে জিটি পিজিটি জি চলি আছে তাত কি প্ৰভাৱ পৰিব চাওক ইয়াত যথেষ্ট প্ৰভাৱ পৰিব কিয়নো চাওক এতিয়া অলৰেডি বহুত ক্যান্ডিডেট কেনেকা আছে যাৰ পিজিটিত ভাল আছে আৰু ইফালে আমাৰ জিটিটো ইফালে ভাল কৰিছে সো ইহতু কাটা খাব ওকে অলৰেডি তেওঁলোকে তো অবভিয়াসলি নিজৰ জাগাতে লব তেওঁলোকে তাতে লব নিজৰ ঘৰৰ ওচৰত প্লাস বহুতো ক্যান্ডিডেট আছে যাৰ
ইয়াত বহুতৰ মানে TCRত মাৰ্কছ ভাল আছিল যোন ইফালে ইহঁতে GTত পাই যাব ইফালে BTR GTটো ভাল আছে TCRত ভাল আছে সো বহুত ক্যান্ডিডেট তাৰ পৰা কমি যাব সো এই ক্যান্ডিডেট কমাৰ কাৰণে মই আপোনাক মই নিজৰ খাটাং কুধৰি কৈ আছো যে কাট অফ নিচেই কম যাব আপোনালোকে ভবাতকৈ কম যাব কাট অফ GT আৰ্টছৰ কাট অফ মই আপোনাক এটা এনালাইসিস কৰি কৈ দিওঁ GT আৰ্টছৰ 60 এতিয়াতো ৰিজাল্ট দিয়াৰ কাৰণে 62 প্লাস হলে URA পোৱা পূৰ্ণ সম্ভাৱনা আছে 62 প্লাসে পোৱাৰ সম্ভাৱনা আছে আৰু OBCৰ যদি 58 59 যদি আছে তেওঁলোকে পোৱা চান্স আছে GT আৰ্টছৰ GT সায়েন্সৰ আপোনালোকে চাব পাৰে GT সায়েন্সৰ 65 প্লাস হলেও পোৱা এতিয়া চান্স সম্পূৰ্ণ আছে কিয় কওকচোন এতিয়া তাত বহুতো ক্যান্ডিডেট যাব আপোনাৰ BTR ফালে যোৱাৰ লগে লগে ইয়াত কাট অফটো কম আৰু ইহঁতৰ এপয়েন্টমেন্টটো অহাকালি লগে লগে দি দিব সো যোনটো GTৰ যোনটো ৰিজাল্ট দিব তালৈকে তো তেওঁলোকৰ এপয়েন্টমেন্টে হৈ যাব সো তেওঁলোকটো ভেৰিফিকেশনত আৰু নাহে সো সেই কাৰণে কাট অফটো বহু কমাৰ এটা আমাৰ ক্যান্ডিডেটৰ কাৰণে বহুত ভাল খবৰ যথেষ্ট ভাল খবৰ কিয়নো হেতুৰ কাৰণে কাট অফৰ যোনটো মাত্ৰা আৰু প্লাস সবে পাব যোন ডিজাৰ্ভিং আছে তেওঁলোকে সকলোৱে চাকৰি পাবলৈ সক্ষম হ'ব বুজি পাইছে হেতু আছিল মোৰ এনালাইসিস যদি আপোনাৰ কিবা ডাউট লাগে এনালাইসিসত আপুনি কমেন্ট কৰিব পাৰে মই মোৰ মতে আপোনালোকৰ ভাল খবৰ আহি আছে সো অলপমান ধৈৰ্য ৰাখক ৰিজাল্টটো দিব অলপমান ধৈৰ্য ৰাখক সেই ধৈৰ্যৰ বলত আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব থ্যাংক ইউ ফৰ ওয়াচিং